নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.2 6 নম্বৰ প্ৰশ্ন, য'ত দিয়া আছে 7 পূৰণ 11 পূৰণ 13 যোগ 17 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। তো 6 নম্বৰ প্ৰশ্ন সলিউশন কৰাৰ আগতে আমি দুই এটা কথা জানি লওঁ। প্ৰথম কথাটো হৈছে যিটো সংখ্যা উৎপাদক দুটাতকৈ বেছি থাকে তাকে কোৱা হয় যৌগিক সংখ্যা। যৌগিক সংখ্যা আমাক লাগিব যেহেতু, তো যৌগিক সংখ্যা কাক কোৱা হয় আমি জানি লোৱা ভাল, বা যিটো সংখ্যা মৌলিক সংখ্যা নহয় সেইটোৱে হৈছে যৌগিক সংখ্যা। ঠিক আছে, তো যৌগিক সংখ্যা আমি জানিলো। এতিয়া আকৌ এটা উপপাদ্য জানিব লগা আছে আমাৰ। তো উপপাদ্যটো কি হ'ল যে পাটিগণিত মৌলিক উপপাদ্য হিচাপে যিকোনো যৌগিক সংখ্যা মৌলিক সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ধৰা 100 লৈছো মই, 100 এটা যৌগিক সংখ্যা। ইয়াৰ যদি মই মৌলিক উৎপাদক ওলাও, 2 দি 50 হ'ব, 2 দি 25 হ'ব, আকৌ 5 এৰে কৰিলে 25। তো গোটেইকেইটা আমাৰ কি হয়, একোটা মৌলিক সংখ্যা। 2 এটা মৌলিক সংখ্যা, এইটোও মৌলিক সংখ্যা, 5 এটা মৌলিক সংখ্যা আৰু 5 এটাও মৌলিক সংখ্যা। এই গোটেইকেইটা পূৰণফলসমূহে আমি পাম কি একোটা যৌগিক সংখ্যা। ঠিক আছে, তো এতিয়াই ক'ব বিচাৰিছে, এতিয়া এইটোক আমি সাৰাংশ কৰিম। 7 ইয়াতে আমাৰ দুইটা ভাগত দিয়া আছে। 13টো আমি দুইটাৰ পৰা কমন ল'ব পাৰিম, 13 যদি কমন লওঁ মই, তে কি থাকিব ইয়াতে 7 × 11 প্লাছ 13টো যদি ওলাই যায় তে 1 থাকি যাব। ঠিক আছে, 13 ইনটু এইটো কিমান হ'ব, 7 × 11 77 প্লাছ 1। ঠিক আছে, তো 13 পূৰণটো নিলিখিলে হ'ব, 77 প্লাছ 1 78। ওকে, এতিয়া 78টো যদি মই প্ৰাইম ফেক্টৰ কৰোঁ, যদি 2ৰে কৰোঁ মই, 2ৰে 78ক যদি মই ভাগ কৰোঁ, 2 3 গুণ 6 1 8 2 9 গুণ 18। ঠিক আছে, ইয়াতে কি লিখিব পাৰিম মই 39। ওকে, আকৌ যদি মই 3ৰে কৰোঁ, এবাৰ যাব আৰু ইপিনে 3 3 গুণ 9। ওকে, 13 এটা মৌলিক সংখ্যা আৰু তাত আমাৰ হৰণ কৰিব নোৱাৰি। তো আমি কি লিখিব পাৰিম ইয়াতে 13 ইনটু 2 পূৰণ 3 পূৰণ 13। ঠিক আছে, কমা য'ত 2 3 আৰু 13 মৌলিক সংখ্যা। আকৌ কি দিয়া আছে আমাৰ 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5। তো সাৰাংশ কৰি দিয়া। তো ইয়াতে আমাৰ দুয়োফালৰ পৰা আমাৰ কি আছে, 5টো এটা কমন ল'ব পাৰিম। তো 5টো কমন লৈ লওঁ, তাৰপিছত কি থাকিব আমাৰ 7 পূৰণ 6 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5টো লৈ অহা হৈছে ইয়াতে, তো ইয়াতে 1 থাকিব। ঠিক আছে, 5 পূৰণ ইয়াতে এইকেইটা যোগ কৰি পূৰণ কৰি দিয়া, পূৰণ কৰি দিলে আমি কি পাম 1008 যোগ 1। ঠিক আছে, 5 × 1009। তো 109 এটা প্ৰাইম নম্বৰ হয় বা মৌলিক সংখ্যা হয়, আৰু 5টো এটা মৌলিক সংখ্যা। এটা লিখি দিয়া, য'ত 5 আৰু 109 মৌলিক সংখ্যা। এতিয়া পাটিগণিতৰ মৌলিক উপপাদ্য হিচাপে যিকোনো যৌগিক সংখ্যা মৌলিক সংখ্যাৰ পূৰণফল। সেয়েহে 7 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 হ'ল যৌগিক সংখ্যা। এয়ে আমাৰ উত্তৰ।